যেহেতু আজি 19 তাৰিখ আৰু 19 তাৰিখ আজি সিট এলটমেন্টৰ লিষ্ট দিয়া হৈছিল আৰু সিট এলটমেন্ট এতিয়া কোনে ক'ত পাইছে কেনেদৰে চাব ইয়াতে সম্পূৰ্ণ দিম। ইয়াতে প্ৰথমে তোমালোকৰ এপ্লিকেশন নাম্বাৰটো মাৰিবা আৰু পাছপৰ্টটো দিবা। তাৰ পাছতে তোমালোকে ইয়াতো পাছপৰ্টটো যেটো এপ্লাই কৰোতে দিয়া হৈছিল হেতু পাছপৰ্ট লাগিব। তাৰ পাছতে ইয়াতে পিন নম্বৰটো দিবা। পিন নম্বৰটো সিকিউৰিটি পিন তলত দিয়াই থাকিব, হবহু সেম কে দিবা। এই নাম্বাৰটো দিয়াৰ পিছতে ইয়াতে সাইন ইন কৰিবা। সাইন ইন কৰাৰ পিছতে ইয়াত তোমালোকৰ থাকিব দুটা অপচন থাকিব, মোবাইল নাম্বাৰ আৰু ইমেইল আইডি, যিকোনো এটা তোমালোকে সিলেক্ট কৰিব পাৰা। তাৰ পাছতে গেট OTP কৰিবা। গেট OTP কৰাৰ পিছতে ইয়াতে OTPটো আহিবলৈ অলপ টাইম লাগিব যেহেতু সাৰ্ভাৰ প্ৰব্লেম হৈ আছে। তাৰ পাছতে ইয়াতে অলপ দেৰি অপেক্ষা কৰিবা। অপেক্ষা কৰাৰ পিছত OTPটো যেতিয়ালৈকে নাহে তেতিয়ালৈকে অপেক্ষা কৰিবা, কিছু সময় ৰৈ থাকিবা। তাৰ পাছত OTPটো আহিব। OTPটো তাৰ পিছত কপি কৰিবা। কপি কৰি পিনি ইয়াতে পেষ্ট কৰিবা। পেষ্ট কৰি পিনি ইয়াতে লগইনত ক্লিক কৰিবা। লগইন কৰিলে তোমালোকে নিজৰ হোম পেজত আহি যাবা আৰু প্ৰফাইলত আহি যাবা। প্ৰফাইলত অহাৰ পিছতে ইয়াতে নিউকে লেফট সাইডে জিলিকি আছে সিট এলটমেন্ট ৰিজাল্টটো, তোমালোকে তাত ক্লিক কৰিবা। ইয়াতে তোমালোকে ফিল চইচ কেইটা কৰা আছে তাত থাকিব। ইয়াতে তোমালোকে সিট এলটমেন্ট ৰিজাল্টত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকে ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত অকমান অপেক্ষা কৰিবা। অপেক্ষা কৰাৰ পিছত নতুনকৈ পেজ এটা মুকলি হ'ব। পেজ মুকলি হোৱাৰ পিছত ইয়াতে এন ইম্পৰ্টেণ্ট মেছেজ ফৰ সিট এলটমেন্ট অফ ৰাউণ্ড 1 বুলি ইয়াতে লিখা আহিব তলত। তাৰপিছত ইয়াতে লিখা আছে যে ডিয়াৰ কেণ্ডিডেট এজ পাৰ ইউৰ ফিল্ড চইচ নো সিট হেজ বিন এলটেড টু ইউৰ দিছ ৰাউণ্ড, মানে এইটো প্ৰথম ৰাউণ্ডত কোনো সিট পোৱা নাই, নেক্সট ৰাউণ্ডৰ কাৰণে তোমালোকে অপেক্ষা কৰিব লাগিব। যদিহে এনেকৈ আহে, যদিহে ইয়েছ সিট আছে বুলি লিখে এলটেড সিট বুলি ইয়াতে আহি যাব। ইয়াতে অহাৰ পিছতে তোমালোকে ইয়াতে সিট এলটমেন্ট লেটাৰখন ডাউনলোড কৰি পিনি এডমিশ্যন ল'ব পাৰিবা। যদিহে ইয়াত নাই অহা তেন্তে নো সিট হেভ বিন এলটেড বুলি ইয়াত থাকিব আৰু ইয়াতে যদি থাকে তেন্তে সিট এলটেড বুলি আহিব। আৰু কোনটো ট্ৰেডত পাইছা ইয়াতে ডাউনলোড কৰিলে তোমালোকে সকলোখিনি পাই যাবা। যদিহে পাইছা তেন্তে গুড লাক, আৰু যদিহে নাই পোৱা তেন্তে নেক্সট ৰাউণ্ডৰ কাৰণে অপেক্ষা কৰা। ধন্যবাদ।